তোমালোকে থাম্বনেইলটো দেখি নিশ্চয় গম পাইছা ভাইবাৰ টেষ্টৰ আজি লাষ্ট ভিডিঅ' হয় 4 নম্বৰ ভিডিঅ'টো ভাইবাৰ টেষ্টৰ কোৱেশ্চন কিটা আলোচনা কৰিম 5টা কোৱেশ্চন কিটা মই বনাই থৈ আছে তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু কোৱেশ্চন কিটা প্ৰথম কি লিখি থৈ দিছো মই আপোনালোকক কোৱেশ্চন কিটা গাই দিছো প্ৰথম 1 নম্বৰ কোৱেশ্চনটো হ'ল আসাম পুলিচ টোটেল কেটা বেটেলিয়ন আছে আপোনালোকৰ আসাম পুলিচৰ টোটেল বেটেলিয়ন ভাইবাৰ টেষ্টত খুদিব পাৰে তাৰপা 2 নম্বৰ কোৱেশ্চনটো হ'ল এটা ডকুমেন্টছ থকা বেগ হেৰাই পালে তুমি কেনে ধৰণে সহায় কৰিবা বা কেনে ধৰণে কি কৰিবা সেই প্ৰশ্নকিটা গুটেকিটা মই উত্তৰ কৈ দিম আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক তাৰপা 3 নম্বৰটো হ'ল যদি ডিউটিত থাকোঁতে বিপদত পৰা এজন নাগৰিকক সহায় প্ৰয়োজনীয় হয় আপুনি কি কৰিব তুমি যদি মানে কাইলে যদি আসাম পুলিচৰ জবটো পোৱা বিপদত যদি মানুহ এজন থাকে তুমি কেনে ধৰণে সহায় কৰিবা সেই 3 নম্বৰ কোৱেশ্চনটো কিটো হ'ল আৰু 4 নম্বৰ কোৱেশ্চনটো হ'ল নিজৰ পৰিচয় কেনে ধৰণে দিবা 4 নম্বৰ কোৱেশ্চনটো আৰু 5 নম্বৰ কোৱেশ্চন তুমি ফাৰ্স্ট প্ৰিফাৰেন্স কিয় দিলা আৰু ইউবিট ফাৰ্স্ট প্ৰিফাৰেন্স কিয় দিলা বা এবিট তুমি ফাৰ্স্ট প্ৰিফাৰেন্স কিয় দিলা এনে ধৰণে তোমালোকক কোৱেশ্চন কিটা খুদিব পাৰে গতিকে মই এই 5টা কোৱেশ্চনৰ তোমালোকৰ লাষ্ট 4 নম্বৰ ভিডিঅ' হয় আগৰ 3টা ভিডিঅ' যদি ভাইবাৰ টেষ্টৰ ভিডিঅ' আগৰ 3টা চোৱা নাই তোমালোকে আগৰ ভাইবাৰ টেষ্টৰ 3টা ভিডিঅ' চাই লোৱা কাৰণ কেলে ভিডিঅ'টো বহুতে এটা ইম্পৰ্টেন্ট হ'ব গৈছে আৰু মই 100% এটা কনফাৰ্ম কৰিব পাৰো মোৰ যদি তোমালোকে ভাইবাৰ টেষ্টৰ যদি 4টা ভিডিঅ' চাই যোৱা 100% এটা তোমালোকে ভাল মাৰ্ক পাবা তো গতিকে এটো 4 নম্বৰ ভিডিঅ' মই এটো ভিডিঅ'তে 3টা ভিডিঅ' মই এটো এই ভিডিঅ'টোতে মই ডেসক্ৰিপচনত 3টা ভিডিঅ' লিংক দি দিম ভাইবাৰ টেষ্টৰ সেই 3টা তোমালোকে চাই যোৱা আৰু কাইলে ভাইবাৰ টেষ্টটো তোমালোকে ফালি থৈ আহিব পাৰিবা আৰু 5ৰ ভিতৰত 4 নম্বৰ এটা স্কোৰ কৰিব পাৰিবা এটো মোৰ 100% বিশ্বাস আছে গতিকে এটা দেৰি নকৰাকৈ তোমালোকক ভাইবাৰ টেষ্টৰ গুটে কোৱেশ্চন কিটা আলোচনা কৰো বলা ভাইবাৰ টেষ্টৰ তোমালোকৰ প্ৰথম কোৱেশ্চনটো এতিয়া আলোচনা কৰিম 1 নম্বৰ কোৱেশ্চনটো আছে আসাম পুলিচৰ টোটেল বেটেলিয়ন আসাম পুলিচৰ তোমালোকৰ টোটেল বেটেলিয়ন 36টা বেটেলিয়ন আছে তোমালোকক খুদিব পাৰে আৰু কোড কি ধৰণে বেটেলিয়ন আছে এইকিটা পাৰিলে তোমালোকে গুগলত সাৰ্চ কৰি চাই যাবা মই গগলে 36টা বেটেলিয়ন বহুত দিঘল হৈ যাব ভিডিঅ'টো আৰু মোৰ মতে ভাবো মই বেটেলিয়ন কিটা কোড আছে তোমালোকক কেনে ধৰণে নুকুদিব তো মুখ্য বেটেলিয়ন কোড আছে হিবিলা খুদিব পাৰে বা মূল হেড কেম্পটো আসাম পুলিচৰ কোড হয় তেনে ধৰণে খুদিব পাৰে ট্ৰেনিং চেণ্টাৰটো তোমালোকে নিশ্চয় গম পোৱা আসাম পুলিচৰ দেৰগাঁৱত আছে তেনেকৈ খুদিব গুটেকিটা বেটেলিয়ন নকবা আৰু টোটেল বেটেলিয়ন আপোনালোকক খুদিব পাৰে 36টা বেটেলিয়ন হেতু কাৰণে কৈছো আৰু 2 নম্বৰ কোৱেশ্চনটো হ'ল তোমালোকৰ এটা ডকুমেন্ট থকা বেগ হেৰাই পালে তুমি কি কৰিবা তুমি যদি এটা ৰাস্তাত গৈ আছা ডকুমেন্ট থকা বেগ এটা যদি হেৰাই পোৱা কি মানুহজনৰ কি বেগটো ইম্পৰ্টেন্ট হ'ব পাৰে বা কোনোবা এটা লৰা চাকৰি কাৰণে বোলে বেগটোত এটা এপইন্টমেন্ট লেটাৰ পৰি গল তুমি কেনে ধৰণে সহায় কৰিবা তুমি প্ৰথমতে বেগটোত চাব লাগিব তা নেকি তা কন্টাক্ট নাম্বাৰ আছে নেকি বোলে সালা কন্টাক্ট নাম্বাৰ যেতিয়া নাথাকিব তুমি কি কৰিব লাগিব গুটে বেগটো ডকুমেন্টছ খিনি চেক কৰিব লাগিব যদি আধাৰ কাৰ্ডটো যদি পান কাৰ্ড বা ভোটাৰ কাৰ্ড পাই যায় যদি আধাৰ কাৰ্ডটো পাই যায় আধাৰ কাৰ্ডৰ আজিকালি কন্টাক্ট নাম্বাৰ থাকে আধাৰ কাৰ্ডটো কন্টাক্ট তোমালোকৰ আধাৰ কাৰ্ডত যদি কন্টাক্ট নাম্বাৰ থাকে তেতিয়া তোমালোকে আধাৰ কাৰ্ডেদি কন্টাক্ট নাম্বাৰটো লৈ তোমালোকে ফোন কৰিম বুলি কবা যদি তোমালোকক কোৱেশ্চন খুদি দে আধাৰ কাৰ্ডৰ কন্টাক্ট নাম্বাৰটো নাই তুমি কেনে ধৰণে মানুহজনক সহায় কৰিবা তেতিয়া তুমি লোকে এই উত্তৰটো এনেকৈ দিব লাগিব যদি আধাৰ কাৰ্ডৰ কন্টাক্ট নাম্বাৰটো আমি তেতিয়া মানুহজনৰ সোশ্যাল মিডিয়া সহায় ল'ব লাগিব সোশ্যাল মিডিয়া ফেসবুক হওক বা তোমালোকৰ ইনষ্টাগ্ৰাম হওক বা ইউটিউব সোশ্যাল মিডিয়া সহায় কৰি মানুহজনক সহায় কৰিব পাৰিম বা আমি বেগটো দিব পাৰিম তেনে ধৰণে যদি উত্তৰটো কৈ দিয়া 100% যিমান নম্বৰ আছে তোমালোকে ভাইবাৰ টেষ্টত কিমানে এটা ভাল মাৰ্ক এটা স্কোৰ কৰিবলৈ চান্স পাবা আৰু 3 নম্বৰ কোৱেশ্চনটো এনে ধৰণে তোমালোকক সুধিব পাৰে যদি ডিউটিত থাকোঁতে বিপদত পৰা এজন নাগৰিকক সহায় প্ৰয়োজনীয় হয় আপুনি কি কৰিব তুমি যদি কাইলে আসাম পুলিচৰ চাকৰি এটা কৰি আছা বিপদত যদি নাগৰিক এজন পৰি আছে তুমি কেনে ধৰণে সহায় কৰিবা তোমাৰ ডিউটিটো কৰ্তব্য কৰিব লাগিব আৰু মানুহজনকো সহায় কৰিব লাগিব এৰু উত্তৰটো তোমালোকে কেনে ধৰণে দিব লাগিব হয় মই ডিউটি কৰি আছো কিন্তু ডিউটিত থাকোঁতে যিজন মানুহ নাগৰিকজন পৰি আছে সেইজন তোমালোকে কি কৰিব লাগিব মেডিকেললৈ নিব লাগিব মেডিকেলত নি তোমালোকে ট্ৰিটমেন্ট কৰিব লাগিব এনে ধৰণে উত্তৰটো দিব লাগিব আৰু তাৰ পিছত তোমালোকে যিজন সিনিয়ৰ অফিচাৰ হয় সিনিয়ৰ অফিচাৰক খবৰ দিব লাগিব আৰু তেতিয়া তোমালোকে এটা প্ৰশ্ন খুদি দিব পাৰে তুমি আগতেকে কিয় সিনিয়ৰ অফিচাৰক খবৰ নিদিয়াকে মানুহজনক তুমি আগতেকে মেডিকেললৈ নিলা তেতিয়া তুমি ক'ব লাগিব মই মানুহজনক এটো কাৰণে নিছো মানুহজন যাতে মৃত্যু মুখত পৰি আছে মানুহজনক মই বচাবৰ কাৰণে মই গতিগতে মেডিকেল নিবলগীয়া হ'ল আৰু মই ভাবো গতিগতে এটো এটা মোৰ দায়িত্ব কাৰণ কেলে আমি অসম আৰক্ষী বিষয়াসকল জনসাধাৰণৰ হকে কাম কৰো গতিগতে মই ভাবো এটো মোৰ জনসাধাৰণৰ হকে কাম কৰা বা এটো মোৰ ডিউটি হিচাপে মোৰ ফৰ্স হয় এটো কাৰণে মই এটো কি প্ৰথমতে মানুহজনক ট্ৰিটমেন্ট কৰা কথাটো ভাবিলো তাৰ পিছতে মোৰ সিনিয়ৰ অফিচাৰক মানে কি খবৰ দিলো এনে ধৰণে আপোনালোকে এটো উত্তৰটো এনেকৈ ক'লে এটা 100% ভাল এটা স্কোৰ পাব আৰু আপোনালোকক আসাম পুলিচৰ যি সকলে ভাইবাৰ টেষ্ট লৈ থাকে এনে ধৰণে ক'লে হেতি সব খাই যাব ইমান কথা কেনেকৈ তোমালোকে জানা এটা ভালকে এনে ধৰণে উত্তৰটো দিবা আৰু আমাৰ 5 নম্বৰ কোৱেশ্চনটো তোমালোকে কেনে ধৰণে উত্তৰ দিব লাগিব 4 নম্বৰ কোৱেশ্চনৰ নিজৰ পৰিচয় কি ধৰণে দিবা নিজৰ পৰিচয়টো কি ধৰণে দিবা 4 নম্বৰ কোৱেশ্চনটো বহুতেই ইম্পৰ্টেন্ট হয় তোমাক যেতিয়া ক'বা আৰু তাত 3 জন বহি দিব 3 জনে মাতিব আমুক মানে তোমাৰ নামটো ধৰি মাতিব বোলে অমিত কোন বা
প্ৰজ্ঞান কোন এনেকৈ মাতিব তেতিয়া তোমালোকে ক'ব লাগিব য়েছ ছাৰ তাৰপৰা ক'ব লাগিব ছাৰ মই সোমাব পাৰোঁ নে যেতিয়া সোমাই আহা বুলি ক'ব বা নহ'লে তুমি বাহিৰৰ পৰা ক'ব লাগিব জয় হিন্দ ছাৰ তেতিয়া ক'ব সোমাই আহা যেতিয়া তোমালোকে সোমাই গ'লা মৰ্ণিং যদি হৈ আছে তেতিয়া ক'ব লাগিব ছাৰ গুড মৰ্ণিং বা যদি ইভিনিং হৈ আছে গুড ইভিনিং ছাৰ বা ছাৰ থাকক মেম থাকক ক'ব লাগিব মেম হ'লে মেম বা ছাৰ হ'লে ছাৰ ধুনীয়াকৈ ক'লা কৈ পিনে তোমালোকে থিয় হৈ থাকিবা কাৰণ বিশ্ৰামত থিয় হৈ থাকিবা যেতিয়া তোমালোকক বহিবলৈ নকয় তেতিয়ালৈকে নবহিবা যদি বহিবলৈ নকয় নবহাকৈও তোমালোকে উত্তৰকেইটা ধুনীয়াকৈ দিবলৈ চেষ্টা কৰিবা আৰু যেতিয়া বহিবলৈ কয় তোমালোকে এটা কথা ক'বা থেংক ইউ ছাৰ বুলি কৈ ধুনীয়াকৈ বহিবা বহি পিনে কুৱেশ্যনকেইটা উত্তৰ দিবা তাৰপিছত যেতিয়া তোমালোকে ভাইবাৰ টেষ্টটো কমপ্লিট হ'ল থেংক ইউ ছাৰ থেংক ইউ মেম বুলি চবকে তোমালোকে এটা নমস্কাৰ কৰিবা এটা থেংক ইউ বুলি চবকে কৈ তুমি ধুনীয়াকৈ ভাইবাৰ টেষ্ট দি ওলাই আহিবা 100% এটা তুমি ভাল মাৰ্ক এটা স্ক'ৰ কৰিবা 5 নম্বৰ কুৱেশ্যনটো কি হ'ল এজনী ভণ্টিয়ে মোক কমেণ্ট কৰিছিলে 5 নম্বৰ কুৱেশ্যন ইউবিত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কিয় দিলা তুমি সুধিব পাৰে ভণ্টি এজনীয়ে কমেণ্ট কৰিছিলে বা এবিত তুমি কিয় ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিলা এইটো সঁচাকৈ সুধিব পাৰে এইটো বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এবি ইউবিত তোমালোকৰ যদি নাম আহিছে তুমি তেতিয়া ক'ব লাগিব মই ইউবিত এইটো কাৰণে ছাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছোঁ মই ছাৰ লেখা মেলা কাম বা অফিচত লেখা মেলা কাম বা মই মানে কি লেখা মেলা কাম বা অফিচত বহি থকা ডিউটিটো ভাল পাওঁ গতিকে মই লেখা থানাৰ ডিউটি ভাল পাওঁ মই লেখা মেলা কামটো ভাল পাওঁ কাৰণে মই এবি ফাৰ্ষ্ট মানে কি ইউবি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো দিলোঁ আৰু কিছুমানক সুধিব পাৰে তুমি এবি কিয় ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিলা তেতিয়া ক'ব লাগিব ছাৰ মই ঘূৰা মেলা কাম বা ডিউটি দিয়া কাম বা মই আৰ্মছটো ভাল পাওঁ সেইটো কাৰণে মই এবি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চন দিলোঁ এনেধৰণে যদি কৈ দিয়া তোমালোকক 100% যিমান মাৰ্ক আছে 5ৰ ভিতৰত তোমালোকে 4 নম্বৰ এটা 100% পাবা আৰু এনেকৈ মই যিটো চিষ্টেমত কৈছোঁ এনেকৈ ক'লে তোমালোকে 5ৰ ভিতৰত 5 নম্বৰ ল'বলৈ সক্ষম হ'বা মই যেনেকৈ ক'লোঁ আজি এই 5টা ভাইবাৰ টেষ্টৰ তোমালোকে ভিডিঅ'টো বাৰে বাৰে ৰিপিট কৰি ভিডিঅ'টো চাবা আৰু মই আগতেও আপোনালোকক 3টা ভিডিঅ' দিয়া আছে মই ইয়াত ডেছক্ৰিপশ্যনত লিংকটো লগাই দিম সেই 3টা ভিডিঅ' চাবা আৰু আজি এই ভিডিঅ'টোতে 4টা ভিডিঅ' দিলোঁ এই 4টা ভিডিঅ' আপোনালোকে চাই যাওক এটা ভাইবাৰ টেষ্টত ভাল মাৰ্ক এটা 100% ভাল মাৰ্ক এটা ল'বলৈ আপোনালোকে সক্ষম হ'ব আৰু মই এটাই ৰিকুৱেষ্ট কৰিলোঁ আপোনালোকে যদি মোৰ চেনেলত প্ৰথম পৰা আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভাইবাৰ টেষ্টৰ ভিডিঅ'কেইটা চাই আপোনালোকৰ ভাল লাগিল আৰু আপোনালোকৰ হেল্পফুল হ'ল নে নহ'ল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি চেনেলত প্ৰথম পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক